আসসালামু আলাইকুম প্ৰিয় ভাই ভনীসকল, আশা কৰোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভাল আছোঁ। তো আজি হৈছে যে ঈদৰ দিন প্ৰায় 99% মানুহে এই 7টা ভুল কৰি থাকে, যিটো ভুলৰ কাৰণে আমাৰ স্বভাৱৰ পৰা কি হয়, কমি হয়, আমাৰ স্বভাৱটো কম হৈ যায়। আজিৰ এই ভিডিঅ'টোত আমি ক'ম সেই 7টা বহুত ডাঙৰ ভুল, যিবোৰ ভুল কৰিলে কি আমাৰ স্বভাৱত কমি হয়, সেইবিলাক ভুল আমি আজিৰ এই ভিডিঅ'টোত ক'ম। সেইকাৰণে সকলো মানুহ লাষ্টলৈ চাব, কিয়নো গোটেইখিনি ভিডিঅ' চালে আপুনি গম পাব পাৰে যে সেই 7টা গুৰুত্বপূৰ্ণ আৰু ডাঙৰ ভুলটো কি হয়। সকলো মানুহ চাব, আৰু যোনে চেনেলত নতুন আহিছে সকলো মানুহ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইনশাআল্লাহ। নম্বৰ 1 হৈছে জাকাত আৰু ফিতৰা নিদিয়া। ঈদৰ নমাজৰ আগত জাকাত আৰু ফিতৰা নিদিলে তেনেহ'লে তাৰ ঈদটো সম্পূৰ্ণ ঈদ নহয়। কিয়নো ঈদ আৰু ফিতৰা হৈছে এটা কানেকশ্যন। ঈদৰ লগত ফিতৰাৰ এটা কানেকশ্যন আছে, যি ঈদৰ আগতে ফিতৰা দিব লাগে। যি নেকি ঈদৰ আগতে ফিতৰা নিদিয়ে তেনেহ'লে সেই মানুহজন ৰোজা ৰাখি যে খাৰাপ ভাষা ব্যৱহাৰ কৰিছে আৰু খাৰাপ কাম কৰিছে। সেইকাৰণে যদি কোনো মানুহে ঈদৰ নমাজৰ আগতে ফিতৰা দিয়ে তেনেহ'লে সেই মানুহৰ ৰোজাটো কি হয়, সেই খাৰাপ ভাষা আৰু সেই খাৰাপ কামৰ পৰা পাক হৈ যায়। নম্বৰ 2 হৈছে ঈদৰ নমাজটো এৰি দিয়া। কিছুমান মানুহ আছে যি মানুহ নেকি এনেই শৰীৰৰ অলসতাৰ কাৰণে নমাজটো এৰি দিয়ে। এইটো হৈছে ডাঙৰ ভুল, কিয়নো আল্লাহ পাক আমালোকৰ বছৰত মাত্ৰ এবাৰ ঈদ উল ফিতৰ দিয়ে। সেইটো যদি আমি শৰীৰৰ কাৰণে আমাৰ খুচিৰ কাৰণে যদি আমি মিছ কৰি দিওঁ তেনেহ'লে আল্লাহ পাক আমালোকক আৰু কেতিয়া মাফ নকৰিব। সেইকাৰণে মই সকলোক ক'ম যে আপোনালোক সকলো কি কৰিব, ঈদৰ নমাজটো ভালকৈ শান্তিশালী সুখ আৰু শান্তিৰ সহিত কি কৰিব, পঢ়িব। নম্বৰ 3 হৈছে কি, সুন্নত এৰি দিয়া। আল্লাহৰ ৰচুল যিবিলাক কাম কৰিছে সেইবিলাক কি আমালোক এৰি দিওঁ ঈদৰ দিন। প্ৰথমতে হৈছে যে ঈদৰ দিন গোসল নকৰা আৰু আতৰ নলগানো আৰু নতুন কাপোৰ নিপিন্ধা, কিবা পৰিষ্কাৰ কাপোৰ নিপিন্ধা, সেইটো হৈছে ডাঙৰ ভুল। কিয়নো সেইটো হৈছে এটা ডাঙৰ সুন্নত, সেইটো আদায় কৰিলে আল্লাহ নবী কি হয়, খুচি হ'ব। নম্বৰ 4 হৈছে ঈদৰ দিন কিবা মিঠা নোখোৱাকৈ ঈদত যোৱা। হাদিছত আছে যে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি কৰিছিল, ঈদৰ দিন নমাজৰ আগতে কিবা এটা মিঠাই খাইছিল, কিবা খেজুৰ খাইছিল, কিবা আৰু এটা মিঠা খাইছিল। এইটো এটা ডাঙৰ সুন্নাহ, এইটো এৰি দিয়া। সেইকাৰণে মই সকলো মানুহক ক'ম যে আপোনালোক ঈদৰ নমাজৰ যোৱাৰ আগতে কিবা এটা মিঠা বস্তু খাই ল'ব। সেইটো এটা আল্লাহৰ নবীৰ সুন্নত আমালোকৰ পৰা আদায় হ'ব। নম্বৰ 5 হৈছে কি, আপোনালোকৰ ঘৰৰ আত্মীয় স্বজন, কিবা ফেমিলি মেম্বাৰ আৰু আছ পৰিচিৰ লগত কি দেখা নকৰা। এইটো ডাঙৰ এটা ভুল। আল্লাহৰ নবী হাদিছত কৈছে যে ঈদৰ দিন তুমি সকলো মানুহৰ যিমান ভুল কৰিছে সকলোৰ ভুল কি ক্ষমা কৰি দি তাৰ লগত নতুনকৈ ফ্ৰেণ্ডশ্বিপ আৰম্ভ কৰা। যি পিছফালে যিমান ভুল কৰিছে সেইবিলাক কি ক্ষমা কৰি দি তুমি নতুনকৈ কি কৰা, তোমাৰ ফ্ৰেণ্ডশ্বিপটো আৰম্ভ কৰা। সেইটো হৈছে এটা ডাঙৰ সুন্নাহ। নবী হাদিছত কৈছে যি মানুহ নেকি ঈদৰ দিন তাৰ মনত মানুহৰ কাৰণে হিংসা থাকিব তেনেহ'লে তাৰ নমাজটো কি সম্পূৰ্ণ নহয়। সেইকাৰণে মই সকলোক ক'ম যে আগতে আপোনাৰ যিমান কাজিয়া হৈছিল, যিমান খং আছিল, যাৰ লগত যিমান খং আছিল সেইবিলাক কি গোটেইখিনি ক্ষমা কৰি দি পেলাই আকৌ তাক মাফ কৰি দি নতুনকৈ তাৰ লগত কি কৰা, কথা পতা, তাৰ লগত চালাম দিয়া, তাক কি কৰা, ঈদ মুবাৰক জনোৱা যে ভাই আসসালামু আলাইকুম, আপোনাক মোৰ ফালৰ পৰা ঈদ মুবাৰক। এইটো কৈ দিলে সিও খুচি হ'ব, আপুনি কি হ'ব, আপোনাৰ মনত কি ভাল লাগিব। নম্বৰ 6 হৈছে কি, নম্বৰ 6 হৈছে অতি খৰচ কৰা। আপোনাৰ ঈদৰ দিন আপুনি বহু মানুহ আছে যে ঈদৰ দিন কি কৰে, বহুত বেছিকৈ খৰচ কৰে,
বেছিকৈ খাবার নষ্ট কৰে, এইটো উচিত নহয়। কিয়নো এনেকুৱা মানুহ আছে যে ঈদ কৰিবৰ কাৰণে সিহঁতৰ ওচৰত ভাল খাবলৈ নাই, ভাল পিন্ধিবলৈ নাই। সেইকাৰণে মই ক'ম, আপুনি যিবিলাক পইচা খৰচ কৰিব, বেছি খৰচ কৰিব, সেইবিলাকৰ পৰা গৰীব মানুহক কিবা এটা দি দিব, কিবা খাবার কিনি দি দিব। সিহঁতো খুশি হ'ব, আপোনাৰ মনতো কি খুশি লাগিব, আপোনাৰ মনত কি এনজয় লাগিব যে মই কি কৰিছোঁ, মই সেই গৰীব মানুহক কি কৰিছোঁ, কিবা এটা পইচা দিছোঁ, কিবা এটা কিনি দিছোঁ। সিহঁতে খুশি হ'ব। সিহঁতে কি ঈদৰ দিনৰ কাৰণে সিহঁতে আপোনাৰ লাগে কি কৰিব, আল্লাহৰ ওচৰত দোয়া কৰিব। 7 নম্বৰ হৈছে অতি গুৰুত্বপূৰ্ণ, যিটো নেকি আমালোকৰ মাজত হয়। 99% মানুহে কি কৰে, এইটো কাম কৰে, গান বাজনা, নাচ আৰু আদি ইত্যাদি ভুল কৰি থাকে। সেইটো হৈছে ডাঙৰ ভুল। কিয়নো ঈদ হৈছে আল্লাহৰ পৰা আমালোকৰ কাৰণে এটা উপহাৰ। সেইটো হৈছে এটা খুশিৰ দিন। সেই খুশিৰ দিনত যদি আপুনি কি কৰে, আপুনি গুনাহৰ কাম কৰে, তেনেহ'লে আল্লাহ ক'ব যে আমি দিছোঁ যি কাম কৰিলে আমি খুশি হ'ম, সেই কামটো নকৰি যিটো কাম কৰিলে নেকি শয়তান খুশি হ'ব, সেইটো কাম কৰি আছে, আল্লাহ নাৰাজ হৈ যাব। সেইকাৰণে এইবিলাক নাচ গান এইবিলাক নকৰি আল্লাহৰ যেনেকুৱা কৈছে ঈদ কৰিবলৈ, হাদিছত যেনেকুৱা আছে, কোৰাণত যেনেকুৱা আছে, ঠিক তেনেকুৱাই ঈদ কৰক। আৰু সকলো মানুহক ঈদৰ কাৰণে শুভেচ্ছা জনাওক। ভাই ভনীসকল, ঈদ হৈছে আমালোকৰ কাৰণে হৈছে খুশিৰ দিন, আৰু আমালোকৰ কাৰণে হৈছে সৱাবৰ লাষ্টৰ দিন। যি লাষ্টৰ দিন যিমান ল'ব পাৰে সিমানেই আপুনি ল'ব পাৰিব। যদি সেইদিনাখন যদি আপুনি বেয়া কাম কৰে, গুনাহৰ কাম কৰে, তেনেহ'লে সেই লাষ্টৰ দিনটো কি আমালোকৰ কাৰণে কি এনেই যাব, এনে কোনো লাভ নহ'ব। সেইকাৰণে মই সকলো মানুহক কওঁ যে আপোনালোক এইবিলাক কামৰ পৰা বাচি থাকিব, আল্লাহৰ নবীৰ সুন্নত মানি চলিব, আৰু সকলো মুছলমানক যাৰ লগত দুশ্মনী আছে, যাৰ লগত আপোনাৰ কাজিয়া আছে, সকলো মানুহক ঈদ শুভেচ্ছা জনাব, আৰু সকলো মানুহৰ লগত গলা মিলিব, মুলাকাত কৰিব। আৰু যোনে মোৰ ভিডিঅ' চাই আছে, মই সিহঁতক আপোনালোকক কৈ আছোঁ যে মোৰ ফালৰ পৰা মোৰ ফালৰ পৰা ঈদ মুবাৰক। তো যদি আপোনাৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে এটা লাইক কৰক আৰু এটা কমেণ্ট কৰক, আৰু মোৰ ভিডিঅ'টো অন্য মুছলমানৰ ওচৰত শ্বেয়াৰ কৰিব, যি সেই মুছলমানে চাই কি কৰিব, শিকিব পাৰিব কি ভুল ঈদৰ দিন কি ভুল কৰিব নালাগে। আৰু মোৰ চেনেলটো কি কৰিব, ছাবস্ক্ৰাইব কৰি দিব ইনশাআল্লাহ। আসসালামু আলাইকুম, ঈদ মুবাৰক।